নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগৰ আজিৰ খণ্ডলৈ বা মানস প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো হ্যাশট্যাগত আজি আমি এগৰাকী যুৱ নেতাৰ বিষয়ে কথা পাতিবলৈ বিচাৰিছো তেখেতে প্ৰদেশ কংগ্ৰেছৰ বহু গুৰু দায়িত্ব ইতিমধ্যে লৈ আছিল কিন্তু হঠাতে তেখেতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে তেওঁ কংগ্ৰেছ দল এৰিছে আৰু কংগ্ৰেছ দল এৰাক লৈ বিভিন্ন মহলত বিভিন্ন চৰ্চা হৈছে আৰু তাকতে এনেকুৱা এটা সময়ত ৰৈছে যিটো সময়ত কংগ্ৰেছ আৰু বিজেপিৰ মাজত যিখন আসলে নিৰ্বাচনী যুদ্ধ সেইখন হয়তো আটাইতকৈ তুংগত আছে কংগ্ৰেছ আৰু বিজেপিৰ যি দুয়োগৰাকী মূল নেতা সেই দুয়োগৰাকী মূল নেতাৰ মাজৰ যুঁজখন আটাইতকৈ বেছি হাই এণ্ডত আছে তেনেকুৱা এটা সময়ত তেখেতে কিছু কাৰণত কংগ্ৰেছ এৰিবলগীয়া হৈছে তেখেতৰ এই কাৰণসমূহো কিন্তু বৰ বেলেগ বেলেগকৈ বিশ্লেষণ হৈ আছে আমি কিছু কথা পাতিবলৈ বিচাৰিছো আৰু দীঘলীয়া নকৰো আমাৰ সৈতে আজি বৰ্তমান উপস্থিত আছে সদ্য পদত্যাগী কংগ্ৰেছ নেতা আৰু তাৰ আগত তেওঁৰ যথেষ্টখিনি আসলতে দায়িত্ব আছিল সেইখিনিও আমি পাতিম সঞ্জু বৰুৱা ডক্টৰ সঞ্জু বৰুৱা সঞ্জুক স্বাগতম সঞ্জু আপোনাক লৈ বিভিন্ন কথা বতৰা চলি আছে গতিকে আজি আমি অলপমান পোনপটীয়াকৈ কথাবিলাক পাতিবলৈ বিচাৰিছো মই আৰম্ভ কৰিছো আপুনি AICCৰ মেম্বাৰ আছিল সদস্য আছিল আপুনি APCCৰ জ্যেষ্ঠ মুখপাত্ৰ আছিল সাধাৰণ সম্পাদক আছিল কংগ্ৰেছৰ নিৰ্বাচন প্ৰচাৰ সমিতিৰ আপুনি উপাধ্যক্ষ আছিল আপুনি কংগ্ৰেছৰ ৰিসাৰ্চ ডিপাৰ্টমেণ্টৰ অধ্যক্ষ আছিল কংগ্ৰেছৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধ্যক্ষ আছিল ইমানখিনি কংগ্ৰেছে আপোনাক দিয়াৰ পাছত আৰু আছিল 2024 চনৰ পৰা মই ৱাৰ ৰুমৰ কো চেয়াৰমেন আছিলো কক তাৰ পিছত এতিয়া ইমানখিনি দিয়াৰ পাছত আপুনি কংগ্ৰেছ ত্যাগ কৰা তাকো এনেকুৱা এটা সময়ত যিটো সময়ত নিৰ্বাচন একদম সমাগত তেনেকুৱা এটা সময়ত কংগ্ৰেছ এৰাৰ আপুনি কাৰণটো যদি চমুকৈ ব্যাখ্যা কৰে চাওক মই যিখন সংবাদমেল সম্বোধন কৰিছিলোঁ সেইখন সংবাদমেলত মই প্ৰথমতে স্পষ্টকৈ কৈছোঁ যে কংগ্ৰেছ দলটোত এতিয়াও বহু ভাল নেতা আছে বহু ভাল কৰ্মী আছে যিসকলে দিনে নিশায়ে নিস্বাৰ্থভাৱে কংগ্ৰেছৰ কাৰণে কাম কৰি আছে আপুনি তেওঁলোকৰ ভিতৰত অন্যতম আছিল মই কংগ্ৰেছ দল অৰ্থাৎ 9 তাৰিখে আবেলি 3টা বজালৈকে কংগ্ৰেছ দলত আছিলোঁ পৰৱৰ্তী সময়ত মই পদত্যাগ কৰিছোঁ আৰু পদত্যাগ কৰিয়ে মই কংগ্ৰেছ দল বেয়া বুলি কেতিয়াও ক'ব নোৱাৰোঁ এই কংগ্ৰেছ দলত মোৰ পিতৃয়ে 50 বছৰ দলৰ কাম কাজ কৰিছে তেতিয়ালে কংগ্ৰেছত কি বেয়া যদিও মোৰ পিতৃ MLA মন্ত্ৰী নাছিল কিন্তু কংগ্ৰেছ দলৰ কাৰণে 50টা বছৰ দিছে তেতিয়ালে কংগ্ৰেছত কি বেয়া কংগ্ৰেছৰ যিজন বৰ্তমানৰ সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া এই গৌৰৱ গগৈ ডাঙৰীয়াক লৈ পেলাই মোৰ কিছুমান কথা আছে আৰু সেই কথাবোৰ মই দলত থাকি ক'ব নোৱাৰো আৰু কথাবোৰ ব্যক্তিগত নহয় কথাবোৰ ৰাজহুৱা দেশৰ আৰু ৰাজ্যৰ স্বাৰ্থত যিদিনাখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ যি পাকিস্তানৰ এলিগেশ্যন আনিছিলে কথাটো সঁচা হওক মিছা হওক এখন পত্ৰ মই সেপ্টেম্বৰৰ 10 তাৰিখৰ পাছত একজেক্ট ডেটটো মই ক'ব দিগদাৰ হৈছে মই কৈ দিম আপোনাক মানে যোৱা বছৰ মই AICC লে লিখিছিলোঁ যে গোটেই বস্তুটো যিহেতুকে পাকিস্তান ৰিলেটেড কথা এখন চিঠি আপোনালোকৰ এখন চিঠি দিছিলোঁ যিখন চিঠি অনুযায়ী গৌৰৱ গগৈ ডাঙৰীয়াক এইখিনি গোটেই কথা বতৰা পাতি এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ কৈছিলোঁ যে তেওঁ উইথ প্ৰুফ কথাখিনি অসমৰ মানুহক জনাই দিয়ক কাৰণ যিহেতুকে এজন ৰাজনৈতিক নেতা যি পাৰ্টিৰে নহওক ৰাইজে ভোট দি যেতিয়া জয়যুক্ত কৰে সেইজন ব্যক্তিৰ কিন্তু ৰাইজৰ ওপৰত বা ৰাইজে তেওঁৰ ওপৰত বহুত ভৰসা কৰে ৰাইজৰ ওপৰতো তেওঁ মানে ৰাইজে তেওঁৰ পৰা প্ৰশ্ন কৰিব ৰাইজক তেওঁ উত্তৰ দিব লাগিব সেই কথাটো যিহেতুকে নিৰ্বাচন সমাগত দলটোৰ যাতে ক্ষতি নহয় AICCক জনাইছিলোঁ AICCয়ে কি কৰিলে একো নকৰিলে ছেপ্টেম্বৰ মাহত AICCয়ে কি কৰিলে একো নকৰিলে প্ৰথম কাগজখনত একো ৰিপ্লাই নিদিলে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল আমিও জুবিন দাৰ কথাক লৈ পেলাই ব্যস্ত হৈ গ'লো কথাটো তল পৰিল অলপ দিন তাৰপিছত আকৌ যেতিয়া কথাখিনি আহিলে মই ভাবিলোঁ যে এবাৰ চিঠিখন দিলে হয়তো কিবা এটা হ'ব মই আকৌ চিঠি লিখিলোঁ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া তে মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া চিঠি পঢ়ে নপঢ়ে মই নাজানো কাৰণ তেওঁ এজন 80 বছৰীয়া ব্যক্তি তে সেইজন ব্যক্তিক
তলৰ মানুহখিনিয়ে গৈ পেলাই ইমেইল খুলি দিয়ে নে মই নাজানো ঠিক আছে কিন্তু মই চিঠি দিলোঁ চিঠি দিয়াৰ পাছত তেতিয়াও ৰিপ্লাই নাই তেতিয়াও কোনো গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত কোনো কথা নাই আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া কথাটো সোধে বা যেতিয়া ৰাজীৱ ভৱনত কথাটো ওলাই তেওঁ হাঁহি মেলি কথাটো ধেমালি কৰি উৰাই দিয়ে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এইখিনি কথা ক'লে ইমান চিৰিয়াছ এলিগেশ্যন দিছে তাৰপিছত যেতিয়া পৰৱৰ্তী সময়ত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ কনফাৰেন্স কৰি পেলাই এই গোটেই কথাখিনি ক'লে মই অকল দুটা কথাত এটা মুখ্যমন্ত্ৰীৰ কথাত আৰু এটা গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাত মই মানে দুখ প্ৰকাশ কৰি মই মোৰ সিদ্ধান্ত লৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা তথ্য দিছিলে সেই তথ্যটো হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে আমাৰ শত্ৰু ৰাষ্ট্ৰক ৰিপৰ্ট দিছে যে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টক অভাৰটেক কৰি বাইপাছ কৰি আমি ষ্টেট গভৰ্ণমেণ্টৰ লগত ডাইৰেক্ট কাম কৰিলে কি হ'ব ল' ৰিস্ক ল' ভিজিবিলিটি এইটো কেতিয়াও এইটো বহুত ডাঙৰ কথা কিন্তু এইটো বহুত ডাঙৰ কথা একদম শুনিব গ'লে এখন লাইট যেন লাগে ল' ৰিস্ক ল' ভিজিবিলিটি আপুনি এইটো অসমীয়াত অনুবাদ কৰকচোন কথাটো কেনেকুৱা ধৰণৰ হ'ব কমকৈ দেখা হোৱা আৰু কমকৈ মানে ল' ভিজিবিলিটি আৰু তাত ৰিস্কটো কম হয়নে সাংঘাতিক কথা তাৰপিছত মই ভাবিছিলোঁ মুখ্যমন্ত্ৰীয়ে কথাটো কৈছে মোৰ বিশ্বাস আছিল গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰমাণ সহকাৰে পিছৰ দিনাখন খুব ভালকৈ অসমৰ মানুহক ৰিপ্লাই দিলেহেঁতেন গৌৰৱ গগৈ ডাঙৰীয়াই বহু কথা ক'লে ধুনীয়াকৈ ক'লে ভালকৈ ক'লে হাঁহি ক'লে চিনেমা ক'লে ফ্লপ ক'লে চব মানি লৈছোঁ তেওঁ 100% চবতে ৰাইট মই মানি লৈছোঁ কিন্তু তেওঁৰ ৱাইফে ল' ৰিস্ক ল' ভিজিবিলিটি কিয় ক'লে ৰিপ্লাই নিদিলে কিন্তু আপোনালোকে গোটেই প্ৰেছ কনফাৰেন্সখন চাব নাই দিয়া দ্বিতীয়তে তেওঁ পাকিস্তানত লাহোৰৰ ভিজা লৈ ঠিক আছে আকৌ কৰাচী আৰু ইছলামাবাদ তাত ভিজা পাই গ'ল পাকিস্তানৰ মূল আৰ্মিৰ হেডকোৱাৰ্টাৰ ৰাৱালপিণ্ডিত তেওঁ উইদাউট ভিজা কেনেকৈ গ'ল তেওঁতো গৈছিলে তক্ষশিলালৈ যোৱা বুলি কেনেকৈ গ'ল তক্ষশিলাটো ৰাৱালপিণ্ডিত পৰে কেনেকৈ গ'ল আপোনাৰ সন্দেহ আছে তেওঁৰ ওপৰত নে কেনেকৈ গ'ল গৌৰৱ গগৈ ডাঙৰীয়া ভিজা নোহোৱাকৈ কেনেকৈ গ'ল আৰু কিয় গ'ল আৰু মই কি ক'ম তেওঁ কেনেকুৱা ধৰণৰ উত্তৰ দিছে ক'ত বজাৰ কৰিছে সেইবিলাক চাব গৈছে আপুনিয়ে সোধকচোন বাৰু আপোনাৰ যদি আপোনাৰ নহয় চাওক গৌৰৱ গগৈৰ উত্তৰখিনিক লৈ আমি সংবাদকৰ্মী হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰশ্নসমূহক লৈও আমাৰ প্ৰশ্ন আছিলে গৌৰৱ গগৈৰ উত্তৰসমূহক লৈও আমাৰ প্ৰশ্ন আছে আমি মাজত ইণ্টাৰপ্ৰেট কৰিছোঁ এবাৰ অসমৰ সংবাদ মাধ্যম বা ভাৰতৰ সংবাদ মাধ্যমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চব কথাখিনি দেখুৱাইছে আৰু গৌৰৱ গগৈ ডাঙৰীয়া কোৱা কথাখিনিও সকলো দেখুৱাইছে এক্সেক্টলি আৰু দেখুৱাবলৈ এইটো দায়িত্ব সেইটো আমাৰ দায়িত্ব সেইটো আমাৰ নিয়ম কিন্তু কথাটো হৈছে ভাল পাইছোঁ কিন্তু কথাটো হৈছে যে গৌৰৱ গগৈৰ যিখিনি উত্তৰ সেইখিনিক লৈ আমি সংবাদকৰ্মী হিচাপে ক'ৰবাত নহয় ক'ৰবাত মানে আমি পতিয়ন যাব পৰা নাই গৌৰৱ গগৈ আমিও এইটো কথা কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে যিখিনি কথা সুধিছে সেইখিনি কোনো মানে সাধাৰণ ৰাজ্যিক মানে এটা কেলেংকাৰী কথা নহয় এইটো দেশদ্ৰোহিতাৰ এটা অভিযোগ আৰু তাকো আমাৰেই এগৰাকী সহোদৰৰ বিৰুদ্ধে নহয় জানো আমাৰেই এগৰাকী নেতা আমাৰ এগৰাকী অসমীয়া আৰু তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী আছিল সেই মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰীক হয়তো সকলোৱে মানে কংগ্ৰেছ বিজেপি সকলোৱে সন্মান কৰিছিল সেইগৰাকী মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আনিছে দেই এইটো হিমন্ত বিশ্ব শৰ্মা বুলিয়ে নহয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এলিগেশ্যন আনিছে গতিকে তাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ পইণ্ট বাই পইণ্ট আমিও বিচাৰিছিলোঁ গৌৰৱ গগৈ যিখিনি উত্তৰ দিলে সেইখিনিক লৈ কোনোবা পতিয়ন গৈছে কোনোবা যোৱা নাই সেইটো বেলেগ কথা আমিও তেখেতক কৈছোঁ যে নহয় আপোনাৰ উত্তৰখিনি আৰু কিছু হয়তো প্ৰিচাইজ হ'ব লাগে কিন্তু এগৰাকী কংগ্ৰেছ কৰ্মী হিচাপে এতিয়াও যিসকল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছে তেওঁলোকে গৌৰৱ গগৈক লৈ কিছু আস্থা দেখুৱাইছে যে নহয় গৌৰৱ গগৈয়ে কথাখিনি যদিহে তদন্তকাৰী সংস্থাই সোধে তেতিয়া ভালকৈ উত্তৰ দিব ইত্যাদি ইত্যাদি আপুনি সেইখিনি আস্থা গৌৰৱ গগৈৰ ওপৰত কিয় ৰখা নাই চাওক মই আপোনাক কৈছোঁ দলত বহুত ব্যক্তি বহুত কষ্টত আছে এতিয়া এই কথাখিনিক লৈ কিছুমানে ইমান দিন জীৱনটোক দলটোক দিলে কিছুমানে ক'ব পাৰিছে আৰু কিছুমানে ক'ব পৰা নাই মই যিদিনাখনে পাকিস্তানৰ কথাটো ওলাইছে সেই দিনাখনৰ পৰা আজিলৈকে আপুনি নিজৰ এজন জানে যে আপুনি আপোনাৰ টক শ্ব'ত মোক কিমান দিন মাতিছে কিন্তু মই অহা নাই আপুনি আপুনি বহুত দিন স্ক্ৰীনৰ পৰা আঁতৰি আছে আপুনি মোক বহুতবাৰ মাতিছে কিন্তু মই অহা নাই কিয় কাৰণ মই উত্তৰ নোপোৱালৈকে মই নাযাওঁ বুলি মই প্ৰতিজ্ঞাবদ্ধ আছিলোঁ AICCয়ে মোক উত্তৰ দিব লাগিব গৌৰৱ গগৈ ডাঙৰীয়া কামটো কৰিছে নে নাই কৰা গৌৰৱ গগৈ সুধি উইথ প্ৰুফ গৌৰৱ গগৈ ডাঙৰীয়া মই বিচাৰিছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া উইথ প্ৰুফ কৈ দিলেহেঁতেন মই ইয়াত গৈছোঁ এইখন মই ফটো তাত উঠিছিলোঁ এইখন মই ফটো তাত উঠিছিলোঁ মই ইয়াত ঘূৰিব গৈছিলোঁ ইয়াত কৰিছিলোঁ এইখন মোৰ ভিজা মই ৰাৱলপিণ্ডি গৈছিলোঁ এইটো ৰাৱলপিণ্ডিৰ ভিজা এইটো অমুকত গৈছিলোঁ ইয়াৰ ভিজা গতিকে এইবিলাক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছা কথা কৈছিলে তেওঁ কালি যিমানখিনি সময় কথা ক'লে
এই গোটেইখিনি সময় কথাখিনিত আপুনি নিজক আপুনি আজি ষ্টুডিঅ'ত গৈ পোৱাৰ পিছত আকৌ তেওঁ নিউজখিনি চাই পেলাই আপুনি চকু দুটা মুদি পেলাই ভাবিবচোন তেওঁ কথাখিনি কিমান দূৰ তেওঁ উত্তৰখিনি দিব পাৰিছে মই অকল দুটা প্ৰশ্নহে আপোনাক উত্তৰ দিলোঁ দুটা প্ৰশ্ন আপোনাক মই সোঁৱৰাই উত্তৰ দিয়া নাই দুটা প্ৰশ্ন আপোনাক ক'লোঁ যে এটা তেখেতৰ সন্মানীয় পত্নীয়ে লিখিলে ল' ৰিস্ক ল' ভিজিবিলিটি কিয় লিখিলে দ্বিতীয় কথাটো হৈছে গৌৰৱ গগৈ ডাঙৰে ভিজা নোহোৱাকৈ কেনেকৈ ৰাউলপিণ্ডি গ'ল এই দুটা মানে মুখ্যমন্ত্ৰীৰ যিখিনি এলিগেশ্যন সেইখিনিৰ পাছত আপোনাৰ কালিলৈকে আপোনাৰ নেতা হৈ থকা গৌৰৱ গগৈৰ ওপৰত আপোনাৰ আস্থা একেবাৰে নাইকিয়া হৈ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী প্ৰশ্নত মই সমৰ্থন কৰি পেলাই মই কোনো আস্থা নোহোৱা কথা মই কৰিবলৈ যোৱা নাই বা ক'বলৈ যোৱা নাই মই এজন নাগৰিক আপুনিও এজন নাগৰিক আজি ND24ত আপুনি টক শ্ব' চলাই আছে বা টক শ্ব' আপুনি কৰিছে ইয়াৰ এমপ্লয়ী হিচাপে বেলেগ কথা আপুনিতো দেশৰ এখন নাগৰিক নহয় আপোনাৰ মনত প্ৰশ্নটো আছে যে আপোনাক আজি মই কথাটো কোৱাৰ পিছত আপোনাৰ মনত এতিয়া ভাবি আছে আপুনি যে পাকিস্তান গৌৰৱ গগৈ ভিজা নোহোৱাকৈ কিয় গ'ল আমাৰ সাংসদ তেওঁ কৈছে যে মই পাকিস্তানলৈ যোৱা সকলো তথ্য ইতিমধ্যে গৃহ মন্ত্ৰালয়লৈ দি থৈ দিছোঁ গৃহ মন্ত্ৰালয় যদি দি থৈছে তে তেখেতৰ ভিজাত কিয় ষ্টাম্প নাই তেখেতে কালি নিজৰ পাছপৰ্টখন কিয় ৰাজহুৱা নকৰিলে মই এটা কথা আপোনাক মই পোনপটীয়াকৈ সোধোঁ আপোনাৰ মনত গৌৰৱ গগৈক লৈ সন্দেহ আছে নেকি ডেফিনেটলি সন্দেহ আছে কাৰণেতো মই এতিয়া পাৰ্টিৰ পৰা ৰিজাইন দিছোঁ এইটো বহুত ডাঙৰ সিদ্ধান্ত আপোনাৰ নাই মই চাওক মানে এনেকুৱা কথাটো সঞ্জু যে আমি জানো আপোনাৰ পিতৃ এগৰাকী মানে দীৰ্ঘ সময়ৰ কংগ্ৰেছ কৰ্মী এগৰাকী নেতা নহয় জানো তেখেতে কংগ্ৰেছৰ কিমান বছৰ কংগ্ৰেছ কৰিছে আমাৰে হিচাপ নাই আচলতে কেতিয়াৰ পৰা তেখেতক বিশ্বনাথ চাৰিআলিৰ সকলোৱে জানে তাৰ পাছত আপুনি নিজৰ ষ্টুডেণ্ট লাইফৰ পৰা আপুনি কংগ্ৰেছ দলটোৰ সৈতে জড়িত আপুনি কংগ্ৰেছক নিজৰ বহুত সময় কিমান সময় প্ৰায় 15 বছৰমানতো দিছেই এক্টিভলি তাৰ পাছত একমাত্ৰ গৌৰৱ গগৈৰ বিৰুদ্ধে উঠা এটা এলিগেশ্যনক লৈ আপুনি দলটো ত্যাগ কৰা এইটো বহুত ডাঙৰ সিদ্ধান্ত গৌৰৱ গগৈৰ লগত নাথিং পাৰ্চনেল আপুনি নিজে জানে বিশ্ববিদ্যালয়ত আপুনি দেখিছিলে বা আপুনি গম পায় সেইখিনি সময়ত গৌৰৱ গগৈ ডাঙৰীয়া মোৰ হোষ্টেলৰ মোৰ ৰুমত আহি বহি থাকে মোৰ হোষ্টেলৰ ৰুমত আহি বহি থাকে গৌৰৱ গগৈৰ লগত পাৰ্চনেল একো কথা নাই কিন্তু গৌৰৱ গগৈৰ লগত পাৰ্চনেল একো কথা নাই যদিও তেওঁ MP হিচাপে তেওঁ ৰেছপন্সিবল এজন চিটিজেন হিচাপে ৰেছপন্সিবল MP হিচাপে তেওঁ আমাৰ শত্ৰু ৰাষ্ট্ৰৰ লগত লিংলাং কৰিব শত্ৰু ৰাষ্ট্ৰৰ এলিগেশ্যনবিলাক খণ্ডন কৰিব নোৱাৰিব আৰু সেইজন ব্যক্তিৰ লগত মই যদি কৰি থাকোঁ কাইলৈ মোৰ প্ৰজন্মই মোক দুখ নিদিব যিটো পৰিয়ালৰ মোৰ ককা 2 বছৰ জেল খাটিছে যিটো পৰিয়ালৰ মুক্তিযোদ্ধা আছে 7জন মুক্তিযোদ্ধা আছে মোৰ পৰিয়ালত মোৰ দেউতাই 50 বছৰ কংগ্ৰেছ কৰি অব্যাহতি লৈছে ৰিটায়াৰমেণ্ট লৈছে পলিটিকেল ৰিটায়াৰমেণ্ট আজি যদি মই এইজন ব্যক্তিৰ লগত যিজনৰ কথা এলিগেশ্যন পাকিস্তানৰ লগত জড়িত হৈছে আৰু যিটো উত্তৰ মই পোৱা নাই দুটা প্ৰশ্নৰ উত্তৰ সেইজন ব্যক্তিৰ লগত যদি কৰি থাকো কাইলৈ যদি 3 বছৰৰ পিছত 4 বছৰৰ পিছত 5 বছৰৰ পিছত চেন্ট্ৰেল এজেন্সিয়ে যদি প্ৰমাণ কৰে যে গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকৈ পাকিস্তান ISI লগত লিংক আছিলে মই নিজক 5টা বছৰ ঘূৰাই দিব পাৰিম জীৱনৰ 16টা বছৰটো মই পাৰ কৰিলোঁ কংগ্ৰেছত আৰু যদি সঞ্জু আমি ওলোটাকৈ চাওঁ যদি কেনেবাকৈ গৌৰৱ গগৈ প্ৰমাণ কৰে যে তেওঁৰ কোনো ধৰণৰ লিংক নাই তেওঁ সম্পূৰ্ণ শুদ্ধ তেতিয়া এইটো সময়ে ক'ব সেইখন সময়ত কিন্তু বৰ্তমান সময়ত আপুনি কোনোবা এজন ব্যক্তিয়ে যদি ৰেপ কৰে সেইজন ব্যক্তিক বাহিৰত উলিয়াই পেলাই ৰেপৰ তদন্ত কৰে নে জেলত সোমোৱাই পেলাই ৰেপৰ তদন্ত কৰে গৌৰৱ গগৈ ডাঙৰীয়াক আজি কোনো এজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আপুনি বাদ দিয়ক আপুনি কোৱাৰ দৰে মই কওঁ মুখ্যমন্ত্ৰী এজনে অফিচিয়েল চিফ মিনিষ্টাৰ এজনে কৈছে যে মোৰ ৰাজ্যৰ এইজন সাংসদে পাকিস্তানৰ লগত লিংক আছে সেইজন ব্যক্তিক একিউজ কৰিছে একিউজ কৰা ব্যক্তিজনক দলৰ দায়িত্ব আছিল যে তেখেতক পাৰ্টি প্ৰেচিডেণ্টৰ পৰা দূৰ কৰি ক'ব লাগিছিল যে আপুনি এইটো যেতিয়ালৈকে মানে ৰিপৰ্টটো ক্লিন চিট নাহে বা আপোনাৰ যেতিয়ালৈকে গোটেই কথাটো ওলাই নাযায় আপুনি দলত কাম কৰি থাকক কিন্তু পাৰ্টি প্ৰেচিডেণ্ট আপুনি হ'ব নোৱাৰে সেই কথা নকৈ তেওঁক আৰু দলিচা পাৰি দিলে তেওঁ কোনো ৰিপ্লাই নিদিয়ে তেওঁৰ কথাক লৈ পেলাই কোনো AICCৰ ভূমিকাক লৈ আপুনি সন্তুষ্ট নহয় একেবাৰে সন্তুষ্ট নহয় AICC ভূমিকাক লৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ গোটেই পাকিস্তান ইছ্যুটোক লৈ এয়াই আৰু কোনো ধৰণৰ চিৰিয়াছনেছ নাই আৰু আপুনি এটা মন কৰক SIT ৰিপৰ্টহে 10 ছেপ্টেম্বৰত দিছে বুলি কৈছে কিন্তু পাকিস্তানৰ ইছ্যুটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কৈছে তাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াক এপইণ্টমেণ্ট দিছে পাৰ্টিৰ প্ৰেচিডেণ্ট আপুনি চিন্তা কৰকচোন কিমান ভয়ংকৰ কাম কৰিছে আমাৰ দেউতাহঁতে এইটো পাৰ্টিত 50 বছৰ এই পাৰ্টিটোক দিলে এই পাৰ্টিটোত কিমান মানুহে কংগ্ৰেছক এটা সময়ত গাঁৱততো অকল কংগ্ৰেছেই আছিল বিজেপি বা বেলেগ পাৰ্টিনো কিমান দিন হৈছে 1885ত যিটো দল স্থাপিত হৈছে মই আজি মানে মই প্ৰেছ কনফাৰেন্স মই যেতিয়া কৰিছিলোঁ মই স্পষ্টকৈ কৈছোঁ যে 1885 চনত যিটো কংগ্ৰেছ দল আছিলে 2026 চনত সেই কংগ্ৰেছ দল নাই মানুহ
আটাইতকৈ ডাঙৰ পাৰ্থক্যটো কি সবতকৈ ডাঙৰ পাৰ্থক্যটো হৈছে সেইটো সময়ত যিটো আইডিঅলজিকেলি চলিছিল আইডিঅলজি লৈ বৰ্তমান সময়ত সেই আইডিঅলজিক লৈ চলা নাই সমস্যা ক'ত নেতৃত্ব নেতৃত্ব মানে যিজন সভাপতি হৈ আছে সেইজনৰ কথাই কওঁ মইতো মোৰ ৰেজিগনেশ্যনখনত চাওক মই ৰেজিগনেশ্যনখনত কোনো কংগ্ৰেছৰ কথা দুখ দিয়া নাই মই 4জন সভাপতিক তাত ধন্যবাদ মই দিছোঁ ভুৱনেশ্বৰ কলিতা প্ৰয়াত অঞ্জন দত্ত ভূপেন বৰা ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া সকলোৱে যথেষ্ট নহ'লে মই এইখিনি সময়ত এই 16টা বছৰত দলে মোক যথেষ্ট দায়িত্ব দিছে আৰু দলকো মই যথেষ্ট মই ত্যাগ কৰিছোঁ দলকো মই যথেষ্ট দিনে ৰাতিয়ে কাম কৰিছোঁ দিনে নিশাই আৰু মই ক'ব নালাগে অসমৰ মানুহে দেখি আছে কোনোবাই ক্ৰিটিচাইজ কৰিব পাৰে সকলো সংবাদকৰ্মীয়ে অসমৰ জানে আমি কেনেকৈ কাম কৰোঁ কষ্ট কৰি দিনে ৰাতিয়ে যিখিনি সময়ত আমাৰ বন্ধুৱে IAS হৈছে যিখিনি সময়ত আমাৰ বন্ধুৱে APS হৈছে প্ৰফেচাৰ হৈছে সেইখিনি সময়ত কিন্তু আমি বেনাৰ পোষ্টাৰ মাৰি আছোঁ ইউনিভাৰ্চিটিৰ পৰা ওলাই ৰাজীৱ ভৱনৰ ওচৰে পাজৰে সেইখিনি সময়ত কিন্তু আমি দিনে ৰাতিয়ে তৃণমূল জেগাত আমি কাম কৰিছোঁ যদি লোভ থাকিলেহেঁতেন মানস আপুনি মোক কওক অসমৰ মানুহক মই আজি ক'ব বিচাৰিছোঁ মোৰ দৰে ব্যক্তি মই নহয় মোৰ দৰে ব্যক্তি তেনেকুৱা বহুত আছে আমাৰ যদি লোভ থাকিলে হয় 2014 চনত 2013 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ওলাইছোঁ 2014 চনত গৱেষণা আৰম্ভ কৰিছোঁ 2020 চনত মোৰ গৱেষণা শেষ হৈছে ডক্টৰেট সেই সময়ত একেলগে এটা সময়তে গৱেষণা আৰু ৰাজনীতি কৰিছোঁ 2014 চনত চেণ্ট্ৰেল গভৰ্ণমেণ্ট গৈছে 2016 চনত ষ্টেট গভৰ্ণমেণ্ট কংগ্ৰেছৰ গৈছে যদি লোভ থাকিলেহেঁতেন বেলেগ পাৰ্টিত গ'লোহেঁতেন দিনে নিশাই 2026 চনলৈকে কংগ্ৰেছ পাৰ্টি নকৰিলোহেঁতেন আজি কংগ্ৰেছ পাৰ্টি যে এৰিছোঁ মই কোনো সুখত এৰা নাই মানুহ কংগ্ৰেছ পাৰ্টি জানো আপুনি যথেষ্ট ক্ষোভত কংগ্ৰেছ নিশ্চয় পাৰ্টি বহুত দুখত বহুত আবেগত কংগ্ৰেছ পাৰ্টি এৰিছোঁ এতিয়া এনেকুৱা হৈছে কথাবিলাক যে আপোনাৰ এই ৰেজিগনেশ্যনটো বহুতেই এটা পলিটিকেল ৰেজিগনেশ্যন বুলি ক'বলৈ বিচাৰিছে দেই সঞ্জু এনেকুৱা কাৰণ সময়টো বৰ ৰাজনৈতিক সময়টো এনেকুৱা এটা সময় যিটো একেবাৰে নিৰ্বাচন দুৱাৰদলিত এতিয়ালৈকে প্ৰাৰ্থী তালিকা কোনো এটা দলেই ঘোষণা কৰা নাই সেয়া লাগে বিজেপিয়ে হওক সেয়া লাগে কংগ্ৰেছেই হওক কোনেও প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই যদিও ভিতৰে সমীকৰণবিলাক সকলো হৈ গৈছে কিন্তু প্ৰাৰ্থী এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই আৰু তেনেকুৱা এটা সময়তেই আপুনি দলটো এৰি এতিয়া আপোনাৰ স্থিতিটো পৰৱৰ্তী সময়ত কি হ'ব আমি সুধিম কিন্তু এনেকুৱা এটা সময়ত এৰিছে দলটো আপোনাৰ বিশুদ্ধগাৰ বৰ্তমানৰ সভাপতিগৰাকীৰ ওপৰত এতিয়া কথাটো এনেকুৱা নেকি যে যিটো চৰ্চা চলিছিল বিগত উপনিৰ্বাচনত বিহালী সমষ্টিত যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছিল তেখেতৰ নাম জয়ন্ত বৰা আমি যিখিনি তথ্য পাইছিলোঁ সেই জয়ন্ত বৰাৰ হয়তো আপোনালোকে সমৰ্থন কৰা নাছিল গৌৰৱ গগৈ সেই জয়ন্ত বৰাক জোৰ জবৰদস্তি তাত খেলুৱাইছিল অৱশ্যে তেওঁলোকে পৰাস্ত হৈছিল তেতিয়াৰ পৰাই ক'ৰবাত নহয় ক'ৰবাত এই সমস্যাবিলাকৰ উদ্ভৱ ঘটিছিল নেকি বা সেই বিৰোধিতাই আপোনাৰ কাৰণে আচলতে কাল হ'ল নেকি সেইটোৰ লগত পাকিস্তানৰ কোনো লিংকে নাই মানক আপুনি চাওক আপুনি কোৱা কথাকেইটা আপোনাৰ সাংবাদিকতাৰ লাইনত আপুনি ঠিকে প্ৰশ্ন কৰিছে বিহালী উপনিৰ্বাচন আৰু পাকিস্তান বিহালী উপনিৰ্বাচনটো এটা একেবাৰে নগণ্য কথা মই অৱশ্যে টিকেটো বিচৰা নাছিলোঁ যি হওক মই বিহালীত টিকেট বিচাৰিছোঁ বা নাই বিচৰা বা বিশ্বনাথত টিকেট বিচাৰিছোঁ বা নাই বিচৰা মই MLA হওঁ বা নহওঁ বা কিবা বেলেগ দায়িত্ব পাওঁ বা নাপাওঁ সেইটো অসমৰ মানুহৰ কাৰণে নগণ্য কথা অসমৰ মানুহ ইয়াক কনচাৰ্ণেই নহয় সঞ্জু বৰুৱা কি হ'ব কি নহ'ব বিহালীত কি হ'ব নহ'ব অসমৰ মানুহ সেইটোক লৈ ইমান কনচাৰ্ণ নহয় ডেফিনেটলি বিহালী মানুহ কনচাৰ্ণ হ'ব সেইখন ইলেকশ্যনটোৰ কাৰণে কিন্তু অসমৰ মানুহ কোন মানুহ কি হ'ব এইটো কনচাৰ্ণ নহয় আৰু মোৰ কাৰণেও কৈছোঁ মোৰ ককা দেউতাটো MLA মন্ত্ৰী নাছিলে মুক্তিযোদ্ধা আছিলে মোৰ দেউতা 50 বছৰ কংগ্ৰেছ কৰিছে MLA মন্ত্ৰীটো নাছিলে মই আজি 16 বছৰ কংগ্ৰেছ কৰিছোঁ মইতো কোনোদিনাখন MLA মন্ত্ৰী হোৱা নাই না মই MLA টিকেট পাইছোঁ তথাপিতো কংগ্ৰেছ কৰি আছোঁ যদি কিবা বেয়া থাকিলেহেঁতেন বা যদি ভাবিলোহেঁতেন যে মোক পাৱাৰটো লাগে মই 14 চনতে গৈ পেলাই মই বেলেগ পাৰ্টিত গৈ পেলাই টিকেট বিচাৰিলোহেঁতেন সেইটো কথা বিকালি কথাটো নকয় পাৰ্চনেল ইণ্টাৰেষ্টটো নেশ্যনেল ইণ্টাৰেষ্টৰ ওচৰত একেবাৰে ধূলিকণা এটা পাৰ্চনেল ইণ্টাৰেষ্ট সেইটো এটা অন্যতম কাৰণ নহয়তো পাৰ্চনেল ইণ্টাৰেষ্টটো একদম মই আপোনাক কৈছোঁ নহয় ধূলিকণা মই এটা কথা আজি অসমৰ মানুহক জনাবলৈ বিচাৰোঁ মই জীৱনত যদি MLA MP মন্ত্ৰী এইবিলাক মোৰ কাৰণে জীৱনত একেবাৰে সৰু বস্তু কপালত থাকিলে মই এটা কথা মহাভাৰতৰ এটা কথা মই মানি চলোঁ হ'লেও ইচ্ছা আছে আপোনাৰ শুনক সময়তকৈ আগত সময়তকৈ পিছত কোনো কাম নহয় পৃথিৱীতটো ইচ্ছা মানুহৰ চন্দ্ৰত যাবলৈও হয় সকলোতো চন্দ্ৰ যাব নোৱাৰে নহয় জানো ইচ্ছা যিয়ে থাকক ইচ্ছাটো হ'বই লাগিব বুলি কথা নাই কিয়া MLA মন্ত্ৰী হ'লে হ'লেও নহ'লে নাই ইচ্ছা থাকিলে ইচ্ছাটো আছে হ'লে হ'ব নহ'লে নাই কিন্তু ৰাজ্যৰ কাৰণে বা মোৰ জেগাটুকুৰৰ কাৰণে কাম কৰিবৰ কাৰণেতো মোক কোনো ৰখাব নোৱাৰে পাৰিব জানো আজি পাকিস্তান ইছ্যুটোক যদি গৌৰৱ গগৈ মই প্ৰশ্ন নকৰোঁ
10 বছৰৰ পিছত মোৰ পিছৰ জেনেৰেশ্যনে মোক প্ৰশ্ন কৰিব তোমাৰ ককা দেউতা 2 বছৰ জেল খাইছিলে তুমি মুক্তিযোদ্ধা পৰিয়ালৰ ল'ৰা 7জন মুক্তিযোদ্ধা তোমালোকৰ পৰিয়ালত আছে তোমাৰ দেউতা ফ্ৰীডম ফাইটাৰ এছ'চিয়েশ্যনৰ সভাপতি আৰু তুমি গৌৰৱ গগৈৰ দৰে এজন ব্যক্তিৰ লগত তুমি কম্প্ৰমাইজ কৰিলা মই কিয় সেই দুখটো ল'ম এতিয়া সঞ্জু এনেকুৱা হৈছে কথা বতৰাবিলাক যে আপুনি এই প্ৰেছ মিটখন সম্বোধন কৰিলে তাৰ আগতে আপুনি ৰেজিগনেশ্যন দিছে তাৰ মাজতে বহুতেই এই ধৰণৰ কথা বতৰাও কৈ আছে যে মুখ্যমন্ত্ৰীয়ে সচৰাচৰ কৈ থকা এই মানে কংগ্ৰেছত মোৰ এজেণ্ট থকা আপুনিও এগৰাকী মুখ্যমন্ত্ৰীৰ এজেণ্ট নেকি এইটো প্ৰশ্ন মানুহৰ আছে মানে এনেকুৱা যে আপুনি দায়িত্বত আছিলে বহুকেইটা দায়িত্বত আছিলে আপুনি গুৰু দায়িত্বত আছে গতিকে আপুনি কংগ্ৰেছৰ সাংগঠনিক কথাবিলাক ভালকৈ জানে আপুনি গম পাই থাকে গতিকে আপুনি মুখ্যমন্ত্ৰী সেই এজেণ্টসকলৰ ভিতৰত ইনকম আছে ভাল প্ৰশ্ন কৰিছে ভালে পালো এইটো মই উত্তৰ দিব পাৰিলে এই যে আপোনাৰ মালিকাৰ্জুন খাৰ্গে ডাঙৰীয়া তাত যে আপোনাৰ 7জন মানুহ যে বহে পিছৰ দিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়া কেনেকৈ কয় তাত মই আছিলোঁ নেকি মিটিঙত এই PAC কমিটিত মই আছোঁ নেকি PAC কমিটিত যে মিটিংখন হোৱাৰ পিছৰ দিনাখন যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সলসলীয়াকৈ কৈ দিয়ে কালি গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰেছ কনফাৰেন্সৰ আগত এখন ফটো পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰকাশ কৰিছিলে কি ফটো দিব মইতো ৰেজিগনেশ্যনে দিছিলোঁ মই কেনেকৈ জানিম কথাটো ক'লোঁ তে আপুনি নিজৰ প্ৰশ্ন কৰকচোন যেতিয়া দিল্লীত 5জন চেয়াৰমেনক লৈ মিটিং কৰে পিছৰ দিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়া সলসলকৈ কৈ দিয়ে সেইটো মই কৈছিলোঁ নেকি তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ এজেণ্ট কোন কংগ্ৰেছত সেইটো মই কেনেকৈ ক'ম সেইটো আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব মইতো নাজানিম কংগ্ৰেছৰ ভিতৰৰ ইমান খবৰ কেনেকৈ পায় মুখ্যমন্ত্ৰী মইতো নাজানিম সেইটো কথা সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব তেওঁক সোধক আপুনি এতিয়া সঞ্জু আপুনি আপোনাৰ বিশ্বনাথ যিহেতু এটা সমষ্টি আপোনাৰ গতিকে সেই সমষ্টিটোৰ পৰা বহুতেই আশা কৰিছে যে এগৰাকী যুৱ নেতা মানে আপোনালোকৰ জনপ্ৰতিনিধি হওক সেই ক্ষেত্ৰত আপুনিও তালিকাত আছে এতিয়া এনেকুৱা এটা সময়ত আপুনি কংগ্ৰেছটো এৰি দিলে বহুত মানুহ হয়তো আপোনাৰ সমষ্টিৰে বহুত মানুহ চকত আছে যে আমি ভাবি আছিলোঁ সঞ্জুৱে এইবাৰ টিকটটো পাব নেকি বিশ্বনাথৰ পৰা কিন্তু আপুনি কংগ্ৰেছ ত্যাগ কৰি দিলে ইয়াৰ পাছত তেওঁলোকৰ আশাত উত্তীৰ্ণ হ'বলৈ আপুনি নতুন ৰাজনৈতিক কিবা পৰিকল্পনা কৰিছে নে মই আজি ইতিমধ্যে দেখিলে বহু সংখ্যক বিশ্বনাথৰ ব্যক্তিয়ে পাৰ্টি ৰিজাইন দিছে পৰৱৰ্তী সময়ত মই কাইলৈ বিশ্বনাথত যাম অতি শীঘ্ৰে বিশ্বনাথৰ ৰাইজৰ লগত কথা পাতিম অসমৰ বিভিন্ন পৰ্যায়ৰ ৰাইজৰ লগত কথা পাতিম যিসকল মোৰ শুভচিন্তক হয় সকলোৰ লগত কথা পাতি অতি শীঘ্ৰে এটা সিদ্ধান্ত ল'ম যিটো সিদ্ধান্ত আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক মই জনাম আমি ৰাজনীতি কৰা মানুহ ৰাজনীতিত থাকিমেই ৰাজনীতি কৰিমেই ৰাজনীতিত থাকিমেই সমাজ সেৱা কৰিমেই কিন্তু কি কৰিম সেইটো বিশ্বনাথৰ মানুহে ডিচিশ্যন ল'ব আৰু অসমৰ যিসকল ব্যক্তিৰ লগত মোৰ প্ৰত্যক্ষভাৱে সম্পৰ্ক যাৰ মই দিহা পৰামৰ্শ লওঁ বিশ্ববিদ্যালয় পৰ্যায়ৰ মানে প্ৰফেচাৰসকলেই হওক বা 2-এজন উপাচাৰ্যই হওক বা যিসকল ব্যক্তিৰ লগত মোৰ সম্পৰ্ক প্ৰত্যক্ষভাৱে আৰু যিসকল শুভচিন্তক অসমৰ বিভিন্ন জেগাৰ সকলোৰ লগত কথা পাতি বিশ্বনাথৰ ৰাইজৰ লগত কথা পাতি মই অতি শীঘ্ৰে এটা সিদ্ধান্ত ল'ম সেই সিদ্ধান্ত আপোনালোকক জনাম আৰু বাকী আপুনি যিটো কথা ক'লে বিধায়ক হোৱা নোহোৱাটো সেইটোতো ডেষ্টিনি সেইটো যেতিয়া আছে সময়তকৈ আগত আৰু সময়তকৈ পিছত কেতিয়াও নহয় সময়ৰ বস্তু সময়ত হৈ থাকিব আঞ্চলিক শক্তি নে ৰাষ্ট্ৰীয়তাবাদী দল এতিয়া আপোনাৰ টানটো বিশ্বনাথৰ মানুহে ঠিক কৰিব আপোনাৰ টানটো বিশ্বনাথৰ মানুহে ঠিক কৰিব মোৰ ওপৰত একো নাই বিশ্বনাথৰ মানুহে মোক যি কয় মই ৰাইজৰ লগত আছিলোঁ ৰাইজৰ লগত আছোঁ ৰাইজৰ লগত থাকিম কংগ্ৰেছৰ বাহিৰে জীৱনত কংগ্ৰেছৰ বাহিৰে একো কৰা নাছিলোঁ 16টা বছৰ জীৱনত কংগ্ৰেছক দিছোঁ বিশ্ববিদ্যালয়ৰ পৰা ওলাই দিনে ৰাতি কংগ্ৰেছ কৰিছোঁ গতিকে এতিয়া এটা সাংঘাতিক চকত আছোঁ কাৰণ ৰেজিগনেশ্যন দিয়াটো মই কোনো সুখত দিয়া নাইকিয়া কিবা দল কৰিম বুলি মই দিয়া নাইকিয়া গতিকে সেইকাৰণে মই এতিয়া কথাটো ক'বলৈ মই অপাৰক সমষ্টিৰ ব্যক্তিয়ে যদি কয় যে তুমি ৰাজনীতি কৰিব নালাগে মই নকৰোঁ সমাজ সেৱা কৰি তাতে তেনেকৈ সমাজৰ লগত জড়িত হৈ কাম কৰি যাম বিশ্বনাথৰ মানুহে যদি কয় যে তুমি এইটো দলত থাকি পেলাই কাম কৰিব লাগে এটা সামূহিক সিদ্ধান্ত ল'ম আৰু সামূহিক সিদ্ধান্তটো আপোনালোকক জনাম আৰু ভাল সিদ্ধান্তই ল'ম যিটো সিদ্ধান্তত অসমৰ মানুহৰ লগতে বিশ্বনাথৰ মানুহক ভালকৈ কাম কৰিব পাৰোঁ ইতিমধ্যে যোগাযোগ হৈছে নে দলসমূহৰ সৈতে মই মানুহ কেতিয়াবা ৰিজাইন দিলেতো ৰাজনীতি কৰা মানুহক কেতিয়াবা বিচাৰে যে আপুনি আমাৰ তাত আহক বা নাহক সেইটো ডাঙৰ কথা নহয় বিচৰা নিবিচৰাটো বিশ্বনাথৰ মানুহে আৰু মানে অসমৰ মানুহে যি কয় সেইটোহে আচল কথা বাকীটো এইবিলাক বিচাৰা নিবিচৰাটো সৰু কথা আপুনি দলটো এৰিলে তথাপিও মই আপোনাক সুধিবলৈ বিচাৰিছোঁ কংগ্ৰেছ কেনেকৈ চলি আছে মুখ্যমন্ত্ৰীয়ে যে কয় যে কংগ্ৰেছত ইমান টকা এই ধৰণে টকা দিলে হয়
এই ধৰণে দৰদাম উঠে ইত্যাদি ইত্যাদি কেনেকৈ চলি আছে মই এটা মানে কিছুমান মানে স্থান কাল পাত্ৰ চাই মানুহ কথা ক'ব লাগে আপুনি আপোনাৰ যিটো দায়িত্ব আপুনি পালন কৰিছে মোক প্ৰশ্নটো সুধিবই লাগিব আপুনি সংবাদ মাধ্যমৰ লগত জড়িত কিন্তু মই আপোনাক কৈছোৱেই বহুত কষ্টত মই দলটো ত্যাগ কৰিছোঁতো মই দলৰ কথা আজিয়ে মই ক'বলৈ বিচৰা নাই মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ আপোনাৰ প্ৰত্যেকটো কথাৰ উত্তৰ মই সময়ত এই ষ্টুডিঅ'ত এখন চকীত বহিয়ে পুংখানুপুংখভাৱে প্ৰত্যেকটো কথা কম সময়ত কিন্তু এতিয়া মোৰ এইকাৰণে ক'বলৈ মন যোৱা নাই কিছু কথা যদি মই কওঁ কিছু কথা মই যদি এতিয়া কওঁ বহুত ব্যক্তিয়ে ভাবিব যে আপুনি যিটো কথা ক'লে প্ৰথমত আৰম্ভণি কৰিলে যে বহু ব্যক্তিয়ে একদম এটা সাংঘাতিক ৰাজনৈতিক সময়ত আপুনি পদত্যাগ কৰিছে কিবা কথা আছে নেকি এতিয়া যদি মই কিছু কথা ক'বলৈ যাওঁ সেই বস্তুটো এটা ৰিভাৰ্ছ ইফেক্ট হ'ব যে মানে কিয় এই সময়ত এই কথাটো ক'লে গতিকে মই নিবিচাৰোঁ অসমৰ মানুহে বেয়া পোৱা কথা কিছুমান এতিয়া মই কওঁ মই কম সময়ত যি ক'ব লাগে মই প্ৰত্যেকটো কথাই ক'ম কি কৰিছে কি নাই কৰা কি হৈছে কিন্তু মই নাভাবোঁ যে এইটো এটা উপযুক্ত সময় মই ৰিজাইন দিছোঁ পদত্যাগ কৰিছোঁ মই সিদ্ধান্তটো ল'বলৈ দিয়ক সিদ্ধান্ত পিছত মই আপোনালোকক সকলো কথা জ্ঞাত কৰিম এতিয়া আপুনি আৰম্ভণিতে এটা কথা কৈছে যে একেবাৰে আৰম্ভণিৰ কংগ্ৰেছ আৰু 2026ৰ কংগ্ৰেছৰ মাজত পাৰ্থক্য আছে ঠিক আছে আপুনি এতিয়া ভিতৰৰ কথাখিনি ক'বলৈ বিচৰা নাই ঠিকে আছে কিন্তু বৰ্তমানৰ কংগ্ৰেছত যিহেতু আপুনি কিছু খেলিমেলি দেখিছে তাৰ ভিতৰত অন্যতম হৈছে আমাৰ ওচৰলৈ সঘনাই যিটো খবৰ আহি থাকে বা আমাৰ ৰাজনৈতিকভাৱে ভূ ৰখাসকলে যিসকলে এই কথাখিনিক লৈ আলোচনা কৰি থাকে তাৰ ভিতৰত অন্যতম হৈছে কংগ্ৰেছৰ সাংঘাতিক ধৰণৰ লবি কেন্দ্ৰিক ৰাজনীতি কংগ্ৰেছৰ স্পষ্টকৈ 5ৰ পৰা 6টা লবি আছে মই নামেই কৈ দিছোঁ এটা গৌৰৱ গগৈ লবি এটা ৰকিবুল হুছেইন লবি এটা প্ৰদ্যুৎ বৰদলৈ লবি এটা ভূপেন বৰা লবি এটা হয়তো ৰিপুণ বৰা লবি এটা দেৱব্ৰত শইকীয়া লবি ইত্যাদি ইত্যাদি এই লবিবিলাকে ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছৰ আপোনাৰ নিচিনা যুৱ নেতাসকলক আঁতৰি আহিবলৈ বাধ্য কৰিছে কংগ্ৰেছক কিমান ক্ষতি কৰিছে লবি ৰাজনীতি কংগ্ৰেছত যি লবি নাথাকক কোনো পাকিস্তানৰ লগত কম্প্ৰমাইজ কৰা নাই বুজিছেনে মই কি ক'ব বিচাৰিছোঁ যিয়ে লবি কৰক যিয়ে নকৰক পাকিস্তানৰ লগত কংগ্ৰেছ যি গৌৰৱ গগৈ ডাঙৰীয়া যিটো এলিগেশ্যন আহিছে কৈছোঁ অসমৰ কোনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে এনেকুৱা এলিগেশ্যন নাই যোনে যি লবি নকৰক যোনে যি নকৰক গতিকে পাকিস্তানৰ লগত থকা এলিগেশ্যনটো আৰু এই লবি কেন্দ্ৰিক ৰাজনীতিৰ কথা যিটো ক'লে সেইটোক লৈ কিছু পাৰ্থক্য আছে সেইকাৰণে মই পাৰ্থক্য বুলি কৈছোঁ যে লবি কৰিছে কিবা হৈছে ৰাজনীতিত কিছু লবি ছবি থাকিব পাৰে একো ডাঙৰ কথা নহয় বহুত সব পাৰ্টিতে থাকিব পাৰে অমুকক মই ভাল পাওঁ মই তমুকক মই ভাল পাওঁ এওঁৰ লগত মই কাম কৰিম কিন্তু কোনো মানে কম্প্ৰমাইজ পাকিস্তানৰ লগত কৰা নাই আমি উত্তৰ পূৰ্বাঞ্চল এনেকুৱা এখন ৰাজ্যত আছোঁ অসমত যিখন চিকেন নেক বাংলাদেশ আৰু পাকিস্তানটো দূৰত থাকিলেও বাংলাদেশ আৰু পাকিস্তান এই দুইখন ৰাষ্ট্ৰৰ যি বন্ধু আৰু এই বাংলাদেশৰ যিটো আমি ডেঞ্জাৰ জোনত আছোঁ কাইলৈ যদি এই বাংলাদেশৰ লগত বা পাকিস্তানৰ লগত আমাৰ নেতাই তেওঁলোকৰ লগত যদি সহযোগ কৰে তেওঁলোকৰ লগত যদি মিতিৰালি কৰে আপুনি ভাবকচোন চিকেন নেকটো যদি কালি কাটি দিয়ে আমাৰ কি হ'ব নহয় এতিয়া আপুনি ঠিক আছে পাকিস্তানৰ লগত কম্প্ৰমাইজ কৰা ব্যক্তিৰ লগত মই নাই আৰু এই লবিবাজি যি কথা আপুনি কৈছে কংগ্ৰেছৰ সেই লবি থাকক নাথাকক সেইটো মেটাৰ নকৰে মেটাৰটো হৈছে পাকিস্তানী এজেণ্টৰ লগত অসমৰ ৰাইজে বিশ্বাসযোগ্যত লোৱা নাই আপুনি পাকিস্তানী এজেণ্ট বুলি কৈ দিছে কিয় নকম না আপুনি যিহেতু পাকিস্তানৰ এজেণ্টটো মই ক'ব নালাগে নহয় এইটো মুখ্যমন্ত্ৰীয়ে কৈ আছে বাৰম্বাৰ মই ক'ব নালাগে নহয় এইটো মোৰ ভাষ্য নহয় পাকিস্তানী এজেণ্ট কোৱা কথাটো তেওঁ ৰিপ্লাই দুটা কিয় নিদিলে না আপুনি যিহেতু আকৌ উলিয়াইছে এই কথাটো আজি ৰিপ্লাই গতিকে গৌৰৱ গগৈয়ে এই সন্দৰ্ভত এটা কথা কৈ থৈ দিছিলে যদি মই ইমানেই পাকিস্তানৰ এজেণ্ট যদি মোৰ বিৰুদ্ধে ইমানেই তথ্য আছে তেতিয়াহ'লে আজিলৈকে মই মুকলি আকাশৰ তলত কেনেকৈ আছে মোক এৰেষ্ট নকৰে এলিগেশ্যনটো কেতিয়া আহিছে আপুনি যদি এটা ভিতৰি কিবা বদমাচি কাম কৰি থাকে আপোনাক গম নোপোৱালৈকেতো আপোনাক কোনো একশ্যন নলয় নহয় যিদিনাখন গম পাব সেইদিনাখনে আপোনাক অফিচত একশ্যনটো ল'ব কিছুমান কেতিয়াবা কথা ভিতৰি কৰি থাকিলে মানুহৰ এজন সাংসদ এজনৰ ওপৰত মানুহৰ যি পাৰ্টিৰে নহওক মানুহৰ আস্থা থাকেতো পাকিস্তানত গৈ পেলাই কোনোবা বেয়া কাম কৰিব পাৰে বুলি কেনেকৈ কল্পনা কৰিব পিছতে ধৰা পৰিছে যে তেওঁ ভিজা নোহোৱাকৈ তাত গৈছে যেতিয়া তদন্তবোৰ আহিছে সঞ্জু মোৰ শেষৰটো প্ৰশ্ন আপুনি যিহেতু এগৰাকী সম্ভাৱনাপূৰ্ণ নেতা আৰু আপুনি যথেষ্ট অভিজ্ঞতাৰে পুষ্ট ইমান এইখিনি সময়ছোৱাত মানে আপুনি নিৰ্বাচন খেলাটো বা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি বিভিন্ন মহলত চৰ্চা চলি থাকে আপোনাৰ সমষ্টিৰ কথাও চলি থাকে তাৰ মাজতে এনেকুৱা নেকি কথাটো যে
আপোনাৰ কংগ্ৰেছ দলত বা সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে আপোনাৰ হয়তো কিবা সম্পৰ্কত হয়তো আপোনালোকৰ ব্যক্তিগত সম্পৰ্ক বৰ ভাল নাছিলে আৰু এই মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ এজেণ্ট বুলি কোৱা এই কথাখিনি আচলতে আপোনাৰ কাৰণে এটা অচিলা হ'ল কংগ্ৰেছ দল ত্যাগ কৰিবৰ কাৰণে তেনেকুৱা নেকি কথা আজিৰ পৰা 1.5 বছৰ 2 বছৰৰ আগত 1.5-2 বছৰে হ'ব ৰাহুল গান্ধী ডাঙৰীয়াই যিটো সময়ত ভাৰত জোড়ো যাত্ৰা ইয়াত কৰিছিলে আজি তেওঁ অস্বীকাৰ কৰিব পাৰে জিতেন্দ্ৰ সিং ডাঙৰীয়াই নগাঁৱত মোক আৰু 4জন বিধায়কৰ আগত মোক কৈছিলে 2026 में संजू तुमको इलेक्शन लड़ना है विश्वनाथ से মোক 1.5 বছৰ 2 বছৰ আগতে ইলেকশ্যন টিকেট দিম বুলি কৈছিলে আপুনি বুজি লওক কথাটো মই কতো কোৱা নাই কথাটো ইয়াত কৈছো এটা জিতেন্দ্ৰ সিং ডাঙৰীয়া খুদিলে নহয় বুলি ক'ব পাৰে কাৰণ মই যেহেতুকে দল ত্যাগ কৰিছো আৰু জিতেন্দ্ৰ সিং ডাঙৰ মোৰ যদি ফোন লিষ্টত কল লিষ্ট চাই জিতেন্দ্ৰ সিং ডাঙৰীয়াই প্ৰায় মোক ফোন কৰে মই তেওঁৰ লগত কথা পাতো আমাৰ তেনেকুৱা সম্বন্ধ আছে আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াই মোক স্পষ্ট ইংগিত দিছিলে মোক টিকেট দিব বুলি তাৰপিছত কি হ'ল দলৰ বহুত জ্যেষ্ঠ নেতা কাৰণ টিকেট এজনে দিব নোৱাৰেতো অকল গৌৰৱ গগৈ ডাঙৰীয়া কাবাক টিকেট দিম বুলি ক'লে নহয় যেনেকৈ অকল ৰিপুন বৰা ডাঙৰীয়াটো যোৱাবাৰ মই তেওঁৰ লগত দিনে ৰাতিয়ে কাম কৰিছিলোঁ মইতো টিকেট পোৱা নাছিলোঁ তেওঁ সভাপতি নাছিল জানো গৌৰৱ গগৈ ডাঙৰীয়াই যে অকল চবকে টিকেট দিব সেইটো কথা নহয় নহয় পাৰ্টিটোত আমাৰ এটা কালেক্টিভ ডিচিশ্যন হৈ পেলাই টিকেটটো দিয়ে এইবাৰ মই টিকেটটো পালোহেঁতেন আজি 1.5 বছৰ আগত মোক কৈছিলে কিন্তু মই টিকেটটো মোৰ কাৰণে ডাঙৰ কথা নহয় পাকিস্তান ইছ্যুটোতকৈ মই যেনিবা আপুনি মানি লওক মই যেনিবা টিকেটটো পালোঁ আপোনাৰ টিকট নিশ্চিত আছিল এবাৰ মোক 1.5 বছৰ আগত জিতেন্দ্ৰ সিং ডাঙৰীয়াই নগাঁৱত কৈছে 4জন বিধায়কৰ আগত ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো যাত্ৰাত তই ইমান কষ্ট কৰিছ 2024 ইলেকশ্যনত ৱাৰ ৰুমৰ একোৱেই ৱাৰ ৰুম ছেটআপ নাছিলে কংগ্ৰেছৰ গোটেই ৱাৰ ৰুমটো এতিয়াতো মই নাজানো স্বীকাৰ কৰে নকৰে তেতিয়া ফটো চটো নিউজ হৈছে কংগ্ৰেছৰ ৱাৰ ৰুম কণ্ট্ৰল ৰুম নহয় কিন্তু ৱাৰ ৰুম সৃষ্টি কৰা মানুহজনে মানে হাই টেকনলজিকেলি আগতো আছিলে সেইটো মই নিজৰ ক্ৰেডিট নলওঁ কিন্তু এতিয়া যদি মোক কোনোবাই সঁচা কথা কয় সেই কথাটো ক'ব মই এজন ব্যক্তি চেয়াৰমেন আছিলে তেওঁ জ্যেষ্ঠ তেওঁ ইমান টেকনলজিকেলি চাউণ্ড নহয় আমাৰ জ্যেষ্ঠ সন্মানীয় ব্যক্তি গোটেই দায়িত্ব মই লৈছিলোঁ আৰু 2024 ইলেকশ্যনটো চলাইছিলোঁ য'ত গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হৈছে ৰকিবুল ডাঙৰীয়া 10 লাখ ভোটত সাংসদ হৈছে আৰু প্ৰদ্যুৎ বড়ো ডাঙৰীয়াও সাংসদ হৈছে ৱাৰ ৰুমৰ বহুত ডাঙৰ এটা ভূমিকা আছে ইলেকশ্যন জিকাত মই নিজে ৱাৰ ৰুমক কৈছোঁ মই গোটেই দায়িত্ব মই লৈছিলোঁ দিনে নিশাই তাত কাম কৰিছোঁ গতিকে মই MLA যেনিবা টিকেটটো পালোঁ MLA হৈ গ'লোঁ আৰু গৌৰৱ গগৈৰ লগত মই কম্প্ৰমাইজ কৰি চলি আছোঁ পাকিস্তানৰ লগত কাইলৈ মোৰ যিকেইটা প্ৰশ্ন মোক খুলি খাইছে 6-7টা মাহ আপোনালোকৰ শ্ব'ত অহা নাই এই প্ৰশ্নৰ উত্তৰকেইটা যদি মই নাপাওঁ আৰু কাইলৈ যদি গৌৰৱ গগৈ ডাঙৰীয়া এইটোত 100% কনভিক্টেড হয় 21 কনভিক্টেডৰ মাজত ডিফাৰেঞ্চ আছে তেতিয়া মই কেনেকৈ নিজে ক্ষমা কৰিম মইতো ক্ষমা কৰিব নোৱাৰোঁ গতিকে মই আপোনাক সেইকাৰণে কৈছোঁ মই মোৰ টিকেট মই মোৰ MLA মই মোৰ MP মই মোৰ কিবা XYZ যি দায়িত্ব মোক চৰকাৰীভাৱে মই কেতিয়াবা মানে ইলেক্টেড প্ৰচেছত মই যাওঁ নাযাওঁ সেইটো ডাঙৰ কথা নহয় মোৰ কাৰণে ডাঙৰ কথা দেশৰ নিৰাপত্তা মই কালি ৰেজিগনেশ্যন দিয়াৰ আগত প্ৰথম মেছেজ এইটোৱে দিছোঁ দেশৰ সাৰ্বভৌমত্ব দেশৰ নিৰাপত্তা আৰু জননী জনমভূমিতকৈ একো আৰু কোনো ডাঙৰ হ'ব নোৱাৰে ঠিক আছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সঞ্জু এই আছিলে সঞ্জু বৰুৱা ডক্টৰ সঞ্জু বৰুৱা ইতিমধ্যে তেখেতক আমি আধা ঘণ্টাৰ ভিতৰতেই যথেষ্টখিনি কথা সুধিবলৈ চেষ্টা কৰিলোঁ তেওঁ উত্তৰ দিছে যথাযথ উত্তৰ দিছে কিন্তু তাৰ মাজতো মানুহৰ মনত নিশ্চয় এই ধৰণৰ প্ৰশ্ন আছে যে গৌৰৱ গগৈয়ে যিখিনি কথা ক'লে স্পষ্টকৈ কিয় নক'লে গৌৰৱ গগৈয়ে স্পষ্টকৈ উত্তৰ নিদিয়াৰ বাবে ডক্টৰ সঞ্জু বৰুৱাৰ দৰে আৰু কোনোবা যুৱ নেতাই কংগ্ৰেছত বৰ্তমান সময়ত এই ধৰণৰ মানসিক এটা স্থিতিত ভুগি আছে নেকি বা গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত হয় এই অভিযোগটোৱে কংগ্ৰেছৰ ভিতৰ চৰাত ক'ৰবাত নহয় ক'ৰবাত খামখেয়ালিৰ সৃষ্টি কৰিব নেকি সেইটো কিন্তু সময়হে ক'ব কিন্তু আমি এইটো আশা কৰিম যাতে অসমৰ ৰাজনৈতিক বাতাবৰণটো বৰ্তমান সময়ত যিটো হৈ আছে তাৰ পৰা উভতি আহি সামান্য হওক কাৰণ হয়তো সামাজিকভাৱেও মানুহে এই কথা বতৰাবোৰ বৰ গ্ৰহণ কৰিবগৈ পৰা নাই সেই আশাৰেই আজিৰ হেশ্বটেগৰ পৰা বিদায় লৈছোঁ নমস্কাৰ